এডিআৰই ইংলিছৰ যি আমি 10 ইয়াৰ্স প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সিৰিজ আৰম্ভ কৰিছিলো তাৰে আজি হ'ব পাৰ্ট 7 তো আগৰ ছটা পাৰ্ট যিসকলে চোৱা নাই তেওঁলোকে প্লেলিষ্টত গৈ ইংলিছ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বুলি আছে তাত গৈ তোমালোকে ছটা সেট চাই লবা এই ছটা সেটৰ ভিতৰত পাঁচটা সেটত এসএসসি সিজিএল এসএসসি সিএইচএসএল এসএসসি এমটিএস বা সেন্ট্রাল লেভেলত যিবোৰ এক্সামিনেশন সেইবোৰ এক্সামিনেশন ইংলিছত কি প্ৰশ্ন আহিছিল এইখিনি মই দেখাইছিলো আৰু পাৰ্ট 6ত আসাম ডিপাৰ্টমেন্টৰ যোৱা 10 বছৰত কি প্ৰশ্ন আহিছিল সেই কোৱেশ্চন বোৰ লোৱা হৈছিল আৰু আজিৰ পাৰ্ট 7তো মানে অসম ডিপাৰ্টমেন্টৰ ইংলিছ সেকশনটো কি প্ৰশ্ন বিভিন্ন ডিপাৰ্টমেন্টৰ এক্সামত কি কোৱেশ্চন আহিছিল সেইবোৰ এইটো সেকশনত দেখুৱা হ'ব তো তোমালোকে কৈছিলা যে কোনটো কোৱেশ্চন কোনটো এক্সামত আহিছিল এখিনি মেনশন কৰিব লাগে ঠিক আছে তো প্ৰতিটো মেনশন কৰাটো হয়তো পসিবল নতে কিছুমান হয়তো মেমৰি বেস কোৱেশ্চন থাকে কিছুমান এক্সাক্ট কোৱেশ্চন পোৱা যায় ঠিক আছে কাৰণ অসম গভৰ্ণমেন্টৰ পৰীক্ষাত কি হয় ডাইৰেক্টলি কোৱেশ্চন পেপাৰ নিদিয়ে কিছুমান এক্সামতে কোৱেশ্চন পেপাৰ প্ৰভাইড কৰা হয় তো সেইবোৰ মেমৰি বেস কোৱেশ্চন লোৱা হয় বুজি পাইছানে সো মই আজি তোমালোকক দেখুৱাৰ কাৰণে এটা লৈ লৈছো কোৱেশ্চন পেপাৰ সোৱা লোৱাৰ ডিভিজন এসিস্ট্যান্টৰ পৰীক্ষা হৈছিল ঠিক আছে লাইব্ৰেৰী এসিস্ট্যান্ট স্ট্যাটিস্টিক্যাল এসিস্ট্যান্ট স্টেনোগ্ৰাফাৰৰ পৰীক্ষা হৈছিল আৰু পৰীক্ষাটো কাৰ আছিল তলত সোৱা দেখাই পাইছা নহয় এসসিআরটি আছিল ঠিক আছে এসসিআরটি মানে কি হয় কোনে কন্ডাক্ট কৰে এসসিআরটি সেবাই কন্ডাক্ট কৰে আৰু আমাৰ যেটো এডিআরই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা হ'ব হেয়াও কিন্তু তোমাৰ হেয়া হেৰিয়ে সিলেক্ট মানে এক্সাম কন্ডাক্ট কৰিব কি বুলি কয় তোমাৰ সেবাই কন্ডাক্ট কৰিব তো সেই কাৰণে কোৱেশ্চন পেপাৰ খিনি ইম্পৰ্টেন্ট হয় তো প্ৰথম কোৱেশ্চন কি আছে চাই লোৱা কমপ্লিট দা ফ্ৰেজ বাই চুজিং ঠিক আছে এপ্ৰোপ্ৰিয়েট অপশন for the given ABCD ঠিক আছে তো appropriate phrase বহাব লাগে অপশন 4টা আছে তো কোৱেশ্চনটো চাই লোৱা কোৱেশ্চন কি আছে nutty s কি হ'ব ড্যাশ দিয়া আছে my brief way হ'ব a wink হ'ব cheese ball হ'ব a fruit cake হ'ব কোনটো হ'ব কোৱা 4টা অপশন তোমাৰ হাতত আছে my brief way a wink cheese ball a fruit cake তো the correct answer is nutty s কি হ'ব nutty s fruit cake hobo so the correct answer is nutty as fruit cake মানে কি fruit cake মানে হল এটো একেলগে হ'ব সেন্টেন্স টো ঠিক আছে f r u i t fruit cake লেটার টো একেলগে বহিব তো fruit cake or মানে হল crazy ঠিক আছে crazy মানে কি crazy মানে হৈছে অলপমান মস্তি কৰা মানুহ crazy person বুলি ক'ব পাৰা crazy person অলপমান enjoyable person যিজনে এনজয় কৰি ভাল পায় crazy মানুহ বুজি পাইছানে তো nutty as a fruit cake মানে হৈছে crazy person বুজি পালা তো নেক্সট কোৱেশ্চন আছে drop the dash তো কি হ'ব drop the dash idioms কোনটো হ'ব the cap fits other shoe other box all the right so the correct answer is other shoe ঠিক আছে তো ফুল idiom তো কি হ'ব drop the other shoe বুজি পাইছানে drop the other shoe drop the other shoe মানে হৈছে মিনিং টু চাই লবা মিনিং টু হল কিবা এটা ইভেন্টৰ কাৰণে যেটো ইভেন্টত মানে তোমাক ইনভাইট কৰা হ'ব হেইটো ইভেন্টৰ কাৰণে তুমি ওয়েট কৰি আছা এনেকুৱা হয়নে যে তোমাৰ ঘৰৰ ওচৰতে হওক বা তোমাৰ ফ্ৰেন্ড সাৰ্কেলৰ ভিতৰত কাৰোবাৰ বিয়াত যাবলৈ বিৰাট মন তোমাৰ তো তুমি ওয়েট কৰি আছা যদি হেইজন ফ্ৰেন্ডে যেটা তোমাক ইনভাইট কৰিব তুমি হেই বিয়াখনত বা হেই ফাংশনখনত যাবা তো ওয়েট ফৰ আ invitable event ঠিক আছে drop the other shoe মানে wait for a invitable event ঠিক আছে next bang to rights RITS হ'ব নে WRIT হ'ব নে RIGSTS হ'ব নে RIGST হ'ব so correct answer is option number C rights RIGSTS তো bang to rights মানে কি হল bang to rights মানে কিবা ইল্লিগেল কাম কৰা bang to rights বুলি কোৱা হয় ঠিক আছে something wrong কিবা এটা ভুল কাম কৰা কিবা এটা ইল্লিগেল কাম কৰাক বুজায় ঠিক আছে something wrong বা কিবা এটা ইল্লিগেল বস্তু হৈ আছে ইল্লিগেল কাম হৈ আছে তো wrong বা ইল্লিগেলক বুজায় তোমাৰ bang to rights ঠিক আছে তো নেক্সট সোয়া কোশ্চেন কি আছে take the dash তো take the কি হ'ব ব্যাগ হ'ব নে গিফট হ'ব নে প্লাঞ্জ হ'ব ঠিক আছে নে ক্রিম হ'ব তো take the correct answer হ'ব কি correct answer is option number C plunge ঠিক আছে plunge মানে কি ডিফিকাল্ট কিবা এটা বস্তু টেক দা প্লাঞ্জ মানে কি ডিফিকাল্ট বস্তু কৰা প্লাঞ্জ মানে একচুয়ালি এনেকে বোঝায় যে মই সংকল্প লৈ আছো তো সংকল্প কেতিয়া লওয়া হয় ডিফিকাল্ট কাম এটাৰ ক্ষেত্ৰতে সংকল্প লওয়া হয় যে এই কামটো মই যেনেকে হল সলভ কৰিম তো ডু ডিফিকাল্ট থিংস টেক দা প্লাঞ্জ মানে ডু ডিফিকাল্ট থিংস
নেক্সট হৈছে এ wolf in ঠিক আছে এ wolf in কি হ'ব টাচউড হ'ব নে ওভারিং ডিয়ার হ'ব টাইগার স্প্রে আৰু হ'ব sheep's clothing কারেক্ট আনসার কি হ'ব এ wolf in কি দিম আমি এ wolf in sheep's clothing option number D is the right answer a wolf in sheep's clothing তো a wolf in sheep's clothing or মানে হল ফ্রেন্ড হয় যিজন তোমার ফ্রেন্ড হয় বাট কি হার্মফুল কিছুমান এনেকুৱা ফ্রেন্ড থাকে না যে ফ্রেন্ড হয় বন্ধু হয় কিন্তু সদায় তোমাক ক্ষতি কৰিব বিচাৰে উপরে উপরে বন্ধু ফ্রেন্ডস বাট তোমার ক্ষতি কৰিব বিচাৰে তো ইয়াৰ মিনিং হ'ব a wolf in sheep's clothing ঠিক আছে তাৰ মানে ফ্রেন্ড বাট হার্মফুল ঠিক আছে নেক্সট in the word piglet piglet এটা word দিছে pig মানে বুজিয়ে পোৱা নাই pig মানে কি গাহৰি ঠিক আছে তো in the word piglet the suffix let means a piglet word or let মানে কি pig মানে কি হৈছে কি গাহৰি আৰু let মানে কি piglet মানে হল গাহৰিৰ পোৱালি ঠিক আছে তো pig মানে গাহৰি আৰু let মানে হৈছে পোৱালি তো কোশ্চেন কি দিছে লেটৰ মানে উলিয়াব লাগে তো লেটৰ মানে কি হ'ব লিটিল হ'ব লিটিল মানে পোৱালি পোৱালি মানে সৰু হয় না হয় তো বুঝি পালা তো এই ধৰণৰ প্ৰশ্ন কিন্তু এক্সামত দিয়াৰ সম্ভাৱনা আছে হৈ গল এটা নেক্সট বেলেগ এখন এক্সামিনেশনত লোৱা প্ৰশ্ন এটো একচুয়ালি কিমানটা কোশ্চেন হল ইয়াতে আমাৰ 1 2 3 4 5 6টা হল এটো হ'ব 7 নম্বৰ ঠিক আছে 7 নম্বৰ কোশ্চেন হ'ব হোৱাট ইজ দা অপোজিট জেন্ডাৰ অফ স্টেগ স্টেগৰ অপোজিট জেন্ডাৰ কি স্টেগৰ অপোজিট জেন্ডাৰ কি স্টেগ হৈছে এটা ফিমেল জেন্ডাৰ স্টেগ হৈছে এটা ফিমেল জেন্ডাৰ ঠিক আছে কাৰ ফিমেল জেন্ডাৰ হৰিণাৰ ফিমেল জেন্ডাৰ ঠিক আছে হৰিণাৰ ফিমেল জেন্ডাৰ হল স্টেগ বুলি কোৱা হয় আৰু ইয়াৰ মেল জেন্ডাৰ কি হ'ব হৰিণাৰ মেল জেন্ডাৰ হ'ব হিন্ট ঠিক আছে যাক অথবা ডো বুলিও কোৱা হয় অপচনত ডো বুলি থাকিলেও কারেক্ট হ'ব হিন্ট ঠিক আছে তো নেক্সট 8 নম্বৰ প্ৰশ্ন এটো 8 নম্বৰ হ'ব কমপ্লিট দা ইডিয়মস টু ফিল আপ কৰিব লাগে এখনো তোমাৰ টেক্সট ডিপাৰ্টমেন্টত অহা প্ৰশ্ন হয় ঠিক আছে টেক্সট ডিপাৰ্টমেন্টত আহিছিলে অসমৰে দেই এ ব্লেসিং ইন ড্যাশ কি হ'ব স্যাৰ উইজডম হেন ডিসগুইস কি হ'ব আনসার হ'ব ডিসগুইস এ ব্লেসিং ইন ডিসগুইস মানে কিবা এটা বস্তুত মই কামটো কৰিবলৈ গৈছো এটেম্প কৰিছো কিন্তু মই ফেইল হৈ গলো ঠিক আছে বাট দি কেনে ভাল লাগিছে বাট ইট ওয়াজ আ গুড বুজি পাইছানে মিনিংটো তাৰ মানে কিছুমান এনেকুৱা ষ্টুডেন্ট থাকে নহয় যে এডিআৰই কাৰণে প্ৰিপাৰেচন লোৱাই নাই কিন্তু এবাৰ এডিআৰই পৰীক্ষা দিব এটেম্প কৰিছে তো প্ৰিপাৰেচন যদি নলোৱা ডেফিনেটলি ক্যান্ডিডেট জন ফেইল কৰিব হয়নে কিন্তু ফেইল কৰাৰ পিছতো ক্যান্ডিডেট জন স্যাটিসফাইড কিয় স্যাটিসফাইড কাৰণ ফার্স্ট এক্সাম দিছে ইট ওয়াজ আ গুড মোটামুটি পাৰিছো 100টা কোশ্চেনৰ ভিতৰত মই 50টা 55টা কোশ্চেন কৰিব পাৰিছো বাট ইট ওয়াজ আ গুড তেনেকুৱা মিলিং বুজায় এ ব্লেসিং ইন আ ডিসগুইস ঠিক আছে নেক্সট 9 নম্বৰ কোশ্চেন এরর উলিয়াব লাগে ঠিক আছে এখনো তোমাৰ জুনিয়র অ্যাসিস্ট্যান্ট এখনৰ কোশ্চেন পেপার জুনিয়র অ্যাসিস্ট্যান্ট অহা প্ৰশ্ন হয় Rajni is kind 1 oblique not only in verse 2 and also in action 3 no error ঠিক আছে 1 2 3 4 এনেকে দিছে ইয়াৰ ভিতৰত কোনটোত ভুল আছে ঠিক আছে 1ত ভুল নে 2ত ভুল নে 3ত ভুল নে 4ত ভুল কোৱা Rajni is kind ইয়ালৈকে ঠিকে আছে not only শব্দ ঠিকে আছে in words কারেক্ট আছে প্রিপজিশন সব ঠিকে আছে 3 নম্বৰ সোয়া and also সোয়া কিছুমান তোমাৰ কোৰিলেটিভ কনজাংশন থাকে কোৰিলেটিভ কনজাংশন বুৰ কেনেকুৱা যেনেকুৱা not only এটাই ওয়ার্ড বুলি আমি ধৰো কোৰিলেটিভ কনজাংশন not only but also বুলি কও হয়নে not only but also কোনিছানে not only but also মানে কি এটো হৈছে এটা কোৰিলেটিভ কনজাংশন তো and also কেতিয়াও নহয় হ'ব but also তেও হেতুৱে নহয় অকল লগত এটো but also মানুহজন অভদ্ৰয় নহয় বেয়া হয় মানুহজন বেয়া নহয় চৰিত্ৰহীন হয় তেনেকুৱা মিনিং বুজায় not only but also তো and also কেতিয়াও নহয় তো কত ভুল আছে কোশ্চেন সরি 3 নম্বৰ পয়েন্টত ভুল আছে তো অপশন নম্বৰ বি ঠিক আছে 3 নম্বৰ পয়েন্টত ভুল আছে বুজি পালানে তো এনেকুৱা প্ৰশ্ন আহিব What is the house of a dog called ডগ মানে হচ্ছে কুকুৰ কুকুৰৰ যেটো ঘৰ হেতু কি বুলি কোৱা হয় হাউস বা হোম বুলি কয় নেকি নো কুকুৰৰ যেটো ঘৰ ঠিক আছে হেতু কি বুলি কম What is the house of dog ডগৰ হাউসক কিবা কেনেল বুলি কোৱা হয় কুকুৰৰ ঘৰক কি বুলি কয় কেনেল বুলি কয় ঠিক আছে অপশন নম্বৰ সি ইজ দা রাইট আনসার কুকুৰৰ ঘৰক কি বুলি কয় কেনেল বুলি কয় ঠিক আছে এটো 10 নম্বৰ কোশ্চেন আছে হয়নে তো টেলিগ্রাম চ্যানেলৰ লিংক ডেসক্ৰিপচনত আছে তোমালোকে এই ধৰণৰ প্ৰশ্নবিলাক টেলিগ্ৰামৰ পৰা লৈ লব পাৰিবা ফ্ৰীলি জয়েন কৰিব পাৰিবা টেলিগ্ৰামৰ আৰসি দিয়া হয়
তাৰপিছত তোমাৰ আৰু বিভিন্ন কোৱেশ্চন দিয়া হয় ওৱান ৱৰ্ড সাবস্টিটিউশন এৰৰ ডিটেকশন এইবোৰৰ কাৰণে টেলিগ্ৰাম জয়েন কৰিব লাগিব ঠিক আছে ডেসক্ৰিপচনত আছে তাৰ পৰা তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা ঠিক আছে বাকিটো মই প্ৰিপাৰেচন কৰাই আছো এডিআৰ এৰ কাৰণে খুব ভালদৰে ইংলিশটো আরসি কৰাই দি আছো তাৰপিছত 10 বছৰ পুৰণা কোৱেশ্চন পেপাৰ কৰাই আছো টেলিগ্ৰামতো বহুতখিনি প্ৰিপাৰেচন কৰা হৈ আছে তো ইংলিশখিনি ভালদৰে প্ৰস্তুতি লোৱা তোমালোকে ক্লোজ টেষ্টৰ পৰা আৰম্ভ কৰি সকলোবিলাক ঠিক আছে তো ইন দা ওয়ার্ড ব্রনিশ ঠিক আছে সরি এটা ব্রনিশ নহয় ভুল হৈছে স্পেলিংটো লিখাত মোৰ এটা ব্রাউনিশ হ'ব বি আৰ ও ডব্লিউ ঠিক আছে এটা ঠিক কৰি দিবা ব্রাউনিশ না বি আৰ ও ডব্লিউ এন আই এস এইচ তো ব্রাউনিশ ব্রাউনিশ শব্দটো সদায় ব্যৱহাৰ কৰি থাক সবে ইন দা ওয়ার্ড ব্রাউনিশ ব্রাউনিশ মানে কি ব্রাউনৰ নিচিনা ব্রাউন মানে কি ব্রাউন কালার যে আমি কওঁ যে আমাৰ ঘৰটোৰ কি কালাৰ লগাব লাগে ব্রাউন কালাৰ নকয় আমি কেতিয়াবা কওঁ ব্রাউনিশ কালাৰ মানে ব্রাউনৰ নিচিনা কালাৰ লগা এক্সাক্ট ব্রাউন যদি বিচাৰি নোপোৱা ব্রাউনিশ কালার লগা মানে ব্রাউনৰ নিচিনা নিচিনা মিন্স কি সিমিলার তো কোশ্চেন কি দিছে in the word brown is the suffix ish ish এই ishor meaning উলিয়াব লাগে তো ishor meaning কি হ'ব ব্রাউ ব্রাউন মানে ব্রাউনই হল বাদামি আৰু ইশ মানে কি ব্রাউনৰ নিচিনা ঠিক আছে তো নিচিনা মানে resemble ঠিক আছে similar resemble similar resemble similar বুঝি পালা নেক্সট 12 নম্বৰ কোশ্চেন আইডেন্টিফাই দ্য ওয়ার্ডস উইথ देयर পার্টস অফ স্পিচ ঠিক আছে নোটেড এটা ওয়ার্ড দিছে এই নোটেড ওয়ার্ডটো কি হয় কোনটো পার্টস অফ স্পিচ হবে অ্যাডভার্ব নে অ্যাডজেক্টিভ নে ভার্ব নে প্রিপজিশন কোনটো হ'ব কোৱা নোটেড নোটেড মানে কি কিবা এটা বস্তু তোমাক যদি কোন প্লিজ নোটেড যেনেকুৱা কোৰ্টত হয় নোটেড ঠিক আছে নোটেড বুলি কয় জাজক হয় নহয় তো নোট কৰা মানে কি কেতিয়া বস্তুটো নোট কৰা হ'ব তোমাক যদি মই কইটো নোট কৰি লোৱা কেতিয়া নোট কৰিবা তুমি যেতিয়া এই বস্তুখিনি বুজি পাবা এই বস্তুখিনি গুটেই তথ্যখিনি নোট কৰিবা তাৰ মানে কি বুজি পাইছা এটো কি বুজায় যেতিয়া মই কিবা এটা বস্তু ডিটেইলিংত লিখিম সেই বস্তুটোৰ ওপৰত ডিটেইল লিখিম তাক কি বুলি কোৱা হয় অ্যাডজেক্টিভ বুলি কয় তো নোটেড ইজ অ্যাডজেক্টিভ ঠিক আছে নেক্সট আইডেন্টিফাই দ্য ওয়ার্ডস উইথ देयर পার্টস অফ স্পিচ প্রোনাউন্স প্রোনাউন্স এই শব্দটো কি হ'ব অ্যাডভার্ব নে অ্যাডজেক্টিভ নে ভার্ব প্রিপজিশন প্রোনাউন্স প্রোনাউন্স মানে প্রোনাউনৰ কথা কোৱা নাই প্রোনাউনটো এটা হেৰি হয় তোমাৰ পার্টস অফ স্পিচ হয় মই কৈছো প্রোনাউন্স যে হি ক্যান প্রোনাউন্স তাৰ মানে কি এটো এটা কি তো প্রোনাউন্স কৰিব পাৰে কি প্রোনাউন্স কৰিব পাৰে ল্যাঙ্গুয়েজ অসমীয়া প্রোনাউন্স কৰিব পাৰে খুব ধুনীয়াকৈ দ্যাট মিন্স কি বুজাইছে এটো এটো এটা ভার্ব ঠিক আছে প্রোনাউন্স ইজ ভার্ব বুজি পালানে প্রোনাউন্স ইজ ভার্ব তো এইকেইটা কোশ্চেনে আজিৰ 7 নম্বৰ পাৰ্টত লোৱা হৈছিল 8 নম্বৰ পাৰ্টটো tomorrow পাবা তোমালোকে ঠিক আছে সো কোনবা নতুন থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা টেলিগ্ৰামৰ লিংক ডেসক্ৰিপচনত আছে জয়েন কৰি লবা ইংলিশৰ বাকি কোশ্চেন বিলাক কালেক্ট কৰাৰ কাৰণে ঠিক আছে বাকি এডিআৰ প্ৰিপাৰেচনৰ কাৰণে ভালদৰে চলাই গৈ থাকা থ্যাংক ইউ সো মাচ